আৰু সেই নিউজটো হ'ল বেদখলকাৰীৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ তীব্ৰ অভিযান ভাড়াঘৰত আশ্ৰয় লৈ আছিল সন্দেহজনক লোকে পাঁচ মিনিটৰ ভিতৰত খালী কৰিব দিছে কাৰণ তেওঁলোকৰ সন্দেহ হৈছে যে সেই মানুহকেইজন মানে বাংলাদেশী বুলি এতিয়া বীৰ লাচিত সেনা কোন হয় বীৰ লাচিত সেনা কোৰ্ট নেকি বীৰ লাচিত সেনা পুলিচ নেকি আৰু এটা কথা শুনিব দেই আৰু এটা কথা শুনিব মানে এনেকুৱা বাংলাদেশী মানুহ আহি আপুনি ঘৰ ভাড়া দিছে হিন্দু মানুহ মুছলিম মানুহ কোনো পইচা ভাড়া নিদিব ভাড়া দিয়ক কিন্তু মুছলমান মানুহক ভাড়া নিদিব এইবোৰ যে কথাবোৰ যে চলি আছে এইবোৰ যে টপিকবোৰ আনি আছে এতিয়া এই ল'ৰাজন বীৰ লাচিত সেনাৰ ল'ৰা বুলি গম পোৱা গৈছে কিন্তু এইবোৰ কথা তেওঁলোকে কি ভাবি পেলাই আনি আছে অলপ যে কথা কোৱাৰ আগত যে মগজটো অলপমান চলাই পেলাই কথা ক'ব লাগে তেওঁলোকে নাজানে নেকি আৰু তেওঁলোকক কোনে ইমান পাৱাৰ দিছে মানুহৰ ঘৰত গৈ পেলাই মানুহৰ ঘৰৰ পৰা ওলোৱাৰ অৰ্ডাৰ দিব তেওঁলোক কোন হয় বীৰ লাচিত সেনা কি জাজ নেকি কোৰ্টৰ বীৰ লাচিত সেনা নিজকে কি কোৰ্ট বুলি ভাবে নে নিজকে আইন বুলি ভাবে চৰকাৰে এইটোৰ ওপৰত কিয় একো ব্যৱস্থা নলয় মানুহৰ কষ্ট হৈ আছে মানুহৰ মানে অশান্তি হৈ আছে এইবোৰ বস্তু চৰকাৰে ষ্টেপ ল'ব লাগে আমাৰ অসমৰ ৰাইজে কি ভাবে কমেন্ট কৰি জনাওক